हेलो फ्रेंड वेलकाम टू माय चैनल योर जॉब इन आसाम। तो मैं आज सीएम जीवन प्रेरणा स्कीमखনৰ বিষয়ে আপোনালোকক অৱগত কৰাম। এই স্कीমখনত আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন লগতে কেতিয়াৰ পৰা এই স্कीमখনৰ বাবে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু কেতিয়ালৈকে চলি থাকিব তো মই সবিশেষ এইটো ভিডিঅ'ত আপোনালোকক জনাম। তো আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাব। তো আপোনালোকে ইয়াতে দেখা পাইছে চিফ মিনিষ্টাৰ জীवन প্ৰেৰণা স্কিম। এই স্কিমখনত আপোনালোকে আবেদন কৰিবলৈ হলে কি লাগিব মই আপোনালোকক পঢ়ি শুনাই আছো। তো ইয়াতে লিখিছে কন্টিনিউইং ইট ইজ কমিটমেন্ট টু এম্পাৱাৰ দ্য ইউথ দ্য গভৰ্ণমেণ্ট অফ আসাম হেজ লঞ্চ দ্য চিফ মিনিষ্টাৰ জীवन প্ৰেৰণা স্কিম অন 3rd November 2025. It is an initiative of the Skill Employment and Entrepreneurship Department. Under this scheme, ফ্ৰেছ গ্ৰেজুৱেট অফ আসাম 2025 পাছ আউট হ'ব লাগিব। আপোনালোকৰ এই স্কিমখনৰ আণ্ডাৰত আহিবলগীয়া হ'লে আপোনালোকে ফ্ৰেছ গ্ৰেজুৱেট কেণ্ডিডেট হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ 2025ত আপোনালোকৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট হ'ব লাগিব আৰু ইয়াৰ লগতে গভৰ্ণমেণ্ট এণ্ড পাব্লিক ইনষ্টিটিউচনৰ পৰা আপোনালোকে পাছ আউট হ'ব লাগিব। ব্যক্তিগত খণ্ডৰ মানে কলেজবিলাকৰ পৰা বিএটো পাছ কৰিলে বিএ বিএসসি বিকম পাছ কৰিলে আপোনালোকে এই ফাইনেন্সিয়েল এছিষ্টেণ্টটো নাপাব। ইয়াতে স্পষ্টকৈ লিখা আছে আৰু আপোনালোকে প্ৰতি মাহে আপোনালোকে 2500কে পাব আৰু এইটো এক বছৰৰ বাবে পাব। এইটো হল আপোনাৰ বুজি পালে। ইয়াৰ পিছতে ইয়াতে কোৱা হৈছে এ ক্ৰুচিয়েল ষ্টেপ টুৱাৰ্ডছ সাপোৰ্টিং দিয়াৰ ট্ৰানজিশন ফ্ৰম এডুকেশ্যন টু এমপ্লয়মেণ্ট টু দ্য এমাউণ্ট উইল বি ডাইৰেক্টলি ট্ৰান্সফাৰ টু দিয়াৰ বেংক একাউণ্ট। তো আপোনালোকৰ কি কৰা হ'ব ডাইৰেক্টলি আপোনালোকৰ বেংক একাউণ্টত এই 2500 টকাকে আপোনালোকৰ প্ৰতি মাহে এইটো ট্ৰান্সফাৰ কৰা হ'ব। তাৰপিছতে ইয়াতে কোৱা হৈছে The scheme aims to support young graduate in their job search. তো আপোনালোকৰ ইয়ং যিবিলাক গ্ৰেজুৱেট আছে তেওঁলোকৰ যি জব সাৰ্চৰ বাবে আৰু তাৰ লগতে এনকাৰেজ প্ৰিপাৰেশ্যন ফৰ কম্পিটিটিভ এক্সাম মানে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আপোনালোকৰ প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত যি টকাৰ যিটো এটা প্ৰয়োজন হয় এইটোৰ বাবে আপোনালোকক এই ইনিচিয়েটিভটো লোৱা হৈছে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা। এণ্ড প্ৰমোট সেল্ফ এমপ্লয়মেণ্ট অপৰচুনিটিজ fostering a self-reliant and skilled generation for a prosperous Assam. তো আপোনালোকৰ গ্ৰেজুৱেট কমপ্লিট কৰাৰ পিছতে যিহেতু কি হয় বিভিন্ন পদবিলাকৰ বাবে আবেদন কৰিবলগীয়া হয় আৰু এই আবেদন কৰোঁতে যিটো অনলাইন আবেদন কৰাই যিটো টকাৰ প্ৰয়োজন হওক বা কিতাপ পত্ৰ বা যাতায়াত কৰোঁতে যি টকাৰ প্ৰয়োজন হয় লগতে কেতিয়াবা আমাৰ কি কৰিব লাগে মানে কোচিং ল'ব লাগে। তো তাৰ বাবে টকাৰ আমাৰ বিশেষ প্ৰয়োজন হয় আৰু আমি কেতিয়াবা ফ্ৰাষ্ট্ৰেশ্যনত পৰোঁ। তো তাৰ বাবে গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো এটা ভাল পদক্ষেপ লৈছে। তো আমি তাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। তো এতিয়া আহিছোঁ আমি চিএম জীवन প্ৰেৰণা স্কিমৰ ডিটেইলছখিনি আপোনালোকক ক'ম। তো এই স্কিমখনৰ নাম হৈছে চিফ মিনিষ্টাৰ জীवन প্ৰেৰণা স্কিম। তা নাম অফ দ্য ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ নামটো হ'ল স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আসাম। আৰু ফাইনেন্সিয়েল এছিষ্টেণ্টটো আপোনালোকে এমাউণ্টটো যিটো পাব 2500কে পাৰ মান্থ এই পিৰিয়ড অফ 12 মান্থৰ বাবে আপোনালোকে 2500কে আপোনালোকে পাব। আৰু এইটো লঞ্চ কৰা হৈছে 3 নৱেম্বৰ 2025ত। তো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে 3 নৱেম্বৰৰ দিনাখন ইয়াতে লঞ্চ কৰা হৈছে। চিফ মিনিষ্টাৰ অফ আসামে এইটো লঞ্চ কৰিছে। তাৰপিছতে ইয়াতে অবজেক্টিভছ মানে এইমছ বা লক্ষ্য উদ্দেশ্যটো কি হ'ব এই স্কিমখনৰ দ্য কি অবজেক্টিভ অফ দ্য স্কিম আৰ টু। তো ইয়াতে কি কোৱা হৈছে ছাপোৰ্ট ফ্ৰেছ গ্ৰেজুৱেট ইন দিয়াৰ জব চাৰ্চ মানে ছাপোৰ্ট কৰা হৈছে ইয়ং গ্ৰেজুৱেটবিলাকক জব চাৰ্চৰ বাবে। তাৰপিছতে ইয়াতে কোৱা হৈছে এনকাৰেজ ফ্ৰেছ গ্ৰেজুৱেট টু প্ৰিপেয়াৰ ফৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ কৰাৰ বাবে এনকাৰেজ কৰা হৈছে। তাৰ লগতে ইয়াতে কৈছে এম্পাৱাৰ ফ্ৰেছ গ্ৰেজুৱেট টু পাৰ্চিউ সেল্ফ এমপ্লয়মেণ্ট তেওঁলোকৰ পাৰ্চিউ যাতে কৰিব পাৰে সেল্ফ এমপ্লয়মেণ্টৰ বাবে তাৰ বাবে এইটো স্কিমখনৰ মেইন লক্ষ্য বা উদ্দেশ্য। তাৰপিছতে ইয়াতে কোৱা হৈছে মই আপোনালোকক পঢ়ি শুনাই আছোঁ এলিজিবিলিটি এইটো আপোনালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট। এই এলিজিবিলিটিটো কি হ'ব তো
তো ইয়াতে কোৱা হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ আগতে কোৱা হৈছে ৰেচিডেণ্টশ্বিপ। তো আপোনালোকে আসাম গভৰ্ণমেণ্টৰ মানে ৰেচিডেণ্টটো আপোনালোকৰ আসামৰ হ'ব লাগিব, অসমৰ হ'ব লাগিব। বেলেগ ষ্টেটৰ পৰা আপোনালোকৰ হ'লে আপোনালোকে নাপাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটোৰ কথা কোৱা হৈছে ইয়াতে দ্য এপ্লিকেণ্ট মাষ্ট বি এ ফ্ৰেছ গ্ৰেজুৱেট হ'ব লাগিব। আপোনালোকৰ ড্ৰপ আউট হ'লে নহ'ব, আপোনালোকৰ ফ্ৰেছ গ্ৰেজুৱেট হ'ব লাগিব, পাছ আউটটো হ'ব লাগিব আপোনালোকৰ 2025 আপোনালোকৰ পাছ আউট হ'ব লাগিব। আৰু ইয়াতে কোৱা হৈছে ফ্ৰম পাব্লিক ইনষ্টিটিউশ্যন অফ ষ্টেট অৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট চিটুৱেটেড ইন আসাম। তো আপোনালোকৰ কি হ'ব লাগিব, এইটো গভৰ্ণমেণ্টৰ কলেজবিলাকৰ পৰা পাছ আউট হ'ব লাগিব। আৰু যি পাব্লিক গভৰ্ণমেণ্টৰ আণ্ডাৰত যিবিলাক পাব্লিক ইনষ্টিটিউট থাকে এইবিলাক আমাৰ আসামতে যিবিলাক অৱস্থিত চিটুৱেটেড ইন আসাম, তো সেই সকল কলেজৰ পৰা পাছ আউট হ'লে আপোনালোকে পাৰিব। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল যিবিলাক ইউনিভাৰ্চিটিজ থাকে সেইবিলাক আসামতে চিটুৱেটেড হ'লেহে তাৰ পৰা যদি গ্ৰেজুৱেশ্যন আপোনালোকে কমপ্লিট কৰে তেতিয়াহ'লে আপোনালোকে এই স্কিমখনত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এটা কথা কোৱা হৈছে ষ্টুডেণ্ট ফ্ৰম অপেন ইউনিভাৰ্চিটি এণ্ড প্ৰাইভেট ইনষ্টিটিউশ্যন আৰ নট এলিজিবল টু এপ্লাই ফৰ CM জীৱন প্ৰেৰণা স্কিম। তো ইয়াতে আপোনালোকে দেখা পাইছে যিসকল ছাত্ৰ ছাত্ৰীয়ে অপেন ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰে তেওঁলোকে এই স্কিমখনত আবেদন কৰিব নোৱাৰিব বা নট এলিজিবল এপ্লাই ফৰ দ্য CM জীৱন প্ৰেৰণা স্কিম। তাৰপিছতে ইয়াতে কোৱা হৈছে এমপ্লয়মেণ্ট ষ্টেটাছটো আপোনালোকৰ ইয়াতে কোৱা হৈছে দ্য এপ্লিকেণ্ট শুড বি কাৰেণ্টলি আনএমপ্লয়মেণ্ট হ'ব লাগিব। আপোনালোকে চাকৰি যদি অলৰেডি কৰি আছে তেতিয়াহ'লে আপোনালোকে এই স্কিমখনত আপোনালোকে আবেদন কৰিব নোৱাৰিব। আৰু ইয়াতে তাৰপিছতে কোৱা হৈছে এক্সক্লুশ্যনত আপোনালোকে কোৱা হৈছে ইয়াতে আপোনালোকে নিশ্চয় দেখিছে এক্সক্লুশ্যনটো ফলোয়িং কেটাগৰিজ অফ দ্য কেণ্ডিডেট আৰ নট এলিজিবল টু এপ্লাই ফৰ জীৱন প্ৰেৰণা স্কিম। কোন সকল প্ৰাৰ্থী ইয়াতে জীৱন প্ৰেৰণা স্কিমখনত আবেদন কৰিব নোৱাৰিব। তো ইয়াতে কোৱা হৈছে চিলড্ৰেন অফ গভৰ্ণমেণ্ট এমপ্লয়িজ while children of class 4 employees will be able to receive their benefit। তো কিছুমান মানে কেণ্ডিডেটে কৰিব পাৰিব। কোন সকল কেণ্ডিডেটে কৰিব, যিসকল কেণ্ডিডেটৰ গাৰ্জিয়ানে মানে 4 গ্ৰেডৰ এমপ্লয়ি হয়, তেওঁলোকৰ পিতৃ বা মাতৃ যদি 4 গ্ৰেডৰ চাকৰি কৰে তেতিয়াহ'লে তেওঁলোকৰ মানে ল'ৰা ছোৱালীবিলাকে এই স্কিমখনত আবেদন কৰিব পাৰিব। কিন্তু 4 গ্ৰেডৰ মানে গ্ৰেড 1 গ্ৰেড A B C A বা B হ'লে তেতিয়াহ'লে নোৱাৰিব। তো অকল এইটো মেনশ্যন কৰি দিয়া আছে মানে চকীদাৰ কেৰাণী এইবিলাক পদৰ যিবিলাকৰ গাৰ্জিয়ান আছে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে পাৰিব, তাৰ ওপৰৰবিলাকে নোৱাৰিব। তাৰপিছতে ইয়াতে কোৱা হৈছে চিলড্ৰেন অফ মিনিষ্টাৰ এণ্ড MLA আৰু মিনিষ্টাৰৰ ল'ৰা ছোৱালীবিলাকে এই স্কিমখনত আবেদন কৰিব নোৱাৰিব। তাৰপৰা পিছতে ইয়াত কোৱা হৈছে চিলড্ৰেন অফ ৰেজিষ্টাৰ্ড কণ্ট্ৰেক্টৰ যিবিলাক কণ্ট্ৰেক্টৰ আছে ৰেজিষ্টাৰ হয় তেওঁলোকৰ ল'ৰা ছোৱালীও ইয়াতে কৰিব নোৱাৰিব। তাৰপিছতে ইয়াতে কোৱা হৈছে চিলড্ৰেন অফ পেৰেণ্ট আৰ্নিং অভাৰ ৰেট 10 লাখ এনুৱেলি, যিবিলাক গাৰ্জিয়ানে 10 লাখতকৈ বেছি এনুৱেলি ইনকাম মাহিলী মানে ইয়াৰলি ইনকাম, এই ইনকামটো হ'লে এইবিলাক ল'ৰা ছোৱালীয়ে এই স্কিমখনত আবেদন কৰিব নোৱাৰিব। তো আপোনালোকে নিশ্চয় বুজিলে। তাৰপৰা আপোনালোকে আবেদনটো কেনেকৈ কৰিব লাগিব, আপোনালোকে যিটো ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ DBT স্কিম DIDS পৰ্টেলত গৈ আপোনালোকে লগ ইন কৰি আপোনালোকে আবেদনটো কৰিব পাৰিব। এই ৱেবছাইটটো হৈছে এইটো স্কিমৰ বাবে এই ৱেবছাইটটোত গ'লে আপোনালোকে আবেদন কৰিব পাৰিব। তো ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ DBT স্কিম DIDS পৰ্টেলত আপোনালোকে গ'লে আপোনালোকে এই স্কিমখনৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছতে ইয়াতে আপোনালোকক কোৱা হৈছে ইম্পৰ্টেণ্ট ডেট অফ CM জীৱন প্ৰেৰণা স্কিম। তো এইটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ। ডেট অফ লঞ্চ অফ স্কিম 3 নৱেম্বৰ। তো 3 নৱেম্বৰৰ দিনাখন এইটো লঞ্চ কৰা হৈছে। তাৰপৰা ইয়াতে কোৱা হৈছে ষ্টাৰ্টিং যিটো ডেট ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 3 নৱেম্বৰ। তো 3 নৱেম্বৰৰ পৰা এই আবেদন প্ৰক্ৰিয়াবিলাক গ্ৰহণ কৰা হৈছে।
তাৰপিছতে ইয়াতে কোৱা হৈছে লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 30 নৱেম্বৰ, এই মাহৰ 30 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছতে ইয়াতে কোৱা হৈছে ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন বাই 31 ডিচেম্বৰ 2025। তো ইনষ্টিটিউশ্যনত যি ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ গ্ৰেজুৱেশ্যনটো ক'ৰ পৰা কৰিছে, 2025 পাছ আউট কৰিছে নে নাই। তো যিটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া, এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো 31 ডিচেম্বৰ 2025 পৰা আৰম্ভ হ'ব। আৰু ডিবিটি ট্ৰান্সফাৰ যিটো টকাটো আপোনালোকৰ যি ট্ৰান্সফাৰ হ'ব এইটো 1 ফেব্ৰুৱাৰী 2026 আপোনালোকে এইটো 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখত আপোনালোকে টকাটো পাই যাব। তো আপোনালোকে নিশ্চয় এইটোৱে দেখা পালে। তাৰপিছতে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনটো আপোনালোকে এই ছাইটটোত আহিলে নিউজ ইন আছাম বা আছাম কেৰিয়াৰত আপোনালোকে গ'লে আপোনালোকে অফিচিয়েল ছাইট পাব, তাতে গৈখিনি আপোনালোকে আবেদন কৰিব পাৰিব। তো মোৰ মতে এইখন এখন বহুতেই গুৰুত্বপূৰ্ণ এখন স্কিম। তো এই স্কিমখন বেলেগ হয়তো কোনোবা ষ্টেটত নাই হয়তো, কিন্তু আমাৰ আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা এই স্কিমখন লঞ্চ কৰি বহুতো এটা গুৰুত্বপূৰ্ণ কাম কৰিছোঁ। তো তাৰ বাবে মই আসাম গভৰ্ণমেণ্টক ধন্যবাদ জনাইছোঁ। তো স্কিমখনৰ মূল কথা এইখিনিয়ে আছিল। তো আপোনালোকে নিশ্চয় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ এটা কৰি দিব।